পশ্চিম দৰঙৰ দুগিয়াপাৰা শিৱ মন্দিৰৰ নৱনিৰ্মিত মণিকূটৰ দুৱাৰ উদ্ঘাটন। পশ্চিম দৰঙৰ ঐতিহাসিক দুগিয়াপাৰা শিৱ মন্দিৰৰ কাতিমহীয়া মাংগলিক অনুষ্ঠানৰ সফল সামৰণি অনুষ্ঠানৰ লগত সংগতি ৰাখি মন্দিৰৰ নৱনিৰ্মিত মণিকূটৰ দুৱাৰ উদ্ঘাটন কৰা হয়। 10 লক্ষাধিক টকাত ব্যয় সাপেক্ষে নিৰ্মিত মণিকূটৰ দুৱাৰ উদ্ঘাটন কৰে। মৌজাদাৰ কাজল কিশোৰ ডেকাই স্মৃতি তৰ্পণ কৰাৰ পাছতে ভাগৱত শোভাযাত্ৰা উলিওৱা হয়। দুপৰীয়া মন্দিৰৰ মণিকূট নিৰ্মাণ সমিতিৰ সভাপতি প্ৰফুল্ল ডেকাৰ সঞ্চালনাত অনুষ্ঠিত হয় সম্বৰ্ধনা সভা। নিৰ্মাণ সমিতিৰ সম্পাদক সুনীল চহৰীয়াই আধৰা সভাত আদৰণি ভাষণ প্ৰদান কৰে মন্দিৰ পৰিচালনা সমিতিৰ সভাপতি পৰেশ ডেকাই। সভাত দুগিয়াপাৰা শিৱ মন্দিৰ পৰিচালনা সমিতিৰ প্ৰাক্তন সভাপতি সম্পাদকসকলৰ উপৰিও মণিকূট নিৰ্মাণত সহযোগিতা আগবঢ়োৱা বিশিষ্ট দাতাসকলক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়। সভাৰ অন্তত শলাগৰ শৰাই আগবঢ়াই মন্দিৰ পৰিচালনা সমিতিৰ সম্পাদক জয়ন্ত ৰাজবংশী। সন্ধিয়া বিশিষ্ট নাগাৰা নামৰ শিল্পীদ্বয় নলবাৰীৰ বিজিত হালৈ আৰু কামৰূপ বামাৰ ত্ৰৈলোক্য ত্ৰিদীপ ডেকাই প্ৰদৰ্শন কৰা নাগাৰা নাম উদ্বোধন কৰে দৰং মহাবিদ্যালয়ৰ অধ্যাপক শনীন্দ্ৰ কুমাৰ কলিতাই। খুব এটা মহান তথা গুৰুত্বপূৰ্ণ অনুষ্ঠানত আমি উপস্থিত আছোঁ। দৰং দুগিয়াপাৰা শিৱ মন্দিৰ প্ৰাংগণত প্ৰতিবৰ্ষৰ দৰে এইবেলিও আমি কাতিমহীয়া ভাগৱত পাঠৰ অন্তত যি লাষ্টৰ দিনটোত আমি ভাগৱত শোভাযাত্ৰা তথা নাগাৰা নামৰ আয়োজন প্ৰতি বছৰে কৰি আহিছোঁ। এই বৰ্ষতো এক গুৰুত্বপূৰ্ণ বিষয়টো হ'ল যে আমি ৰাইজৰ দান বৰঙণিৰে এই দৰং দুগিয়াপাৰা শিৱ মন্দিৰৰ যি মণিকূট নিৰ্মাণ কাৰ্যসূচী আছিলে ইতিমধ্যে আমাৰ মণিকূট নিৰ্মাণ সম্পূৰ্ণ হৈ উঠিছে। সেই অনুষ্ঠানটো সফলতাৰে সম্পূৰ্ণ হৈছে। আজি আমি সেই মণিকূট নিৰ্মাণ মণিকূটটো আমি মুকলি কৰিছোঁ তথা আমি সেই অনুষ্ঠানৰ লগতে সংগতি ৰাখি কাতিমাহীয়া ভাগৱত পাঠৰ অন্তত আজি ৰাতিপুৱাৰ পৰা আমি স্মৃতি তৰ্পণ কাৰ্যসূচী অৰ্পণ কৰা হ'ল। তাৰপিছত আমাৰ ভাগৱত শোভাযাত্ৰা ইতিমধ্যে সম্পন্ন হৈছে আৰু মণিকূট নিৰ্মাণৰ লগত যিসকল মহান দাতাই আমাৰ মাজত যিখিনি দান বৰঙণি আগবঢ়াইছিলে তেখেতসকলৰ চাহ চিনাকি তথা এখন সভাৰ আয়োজন কৰা হৈছিলে। ইতিমধ্যে সেই সভাখনৰ সমাপন হৈছে। লগতে আজি নিশালৈ নাগাৰা নামৰ দুটি বিশেষ দলৰ মাজত নাগাৰা নাম প্ৰদৰ্শন কৰা হ'ব। সন্মানীয় বিজিত হালৈ আৰু ত্ৰৈলোক্য ত্ৰিদীপ তেখেতসকলৰ নাম প্ৰসংগ পৰিৱেশন কৰা হ'ব। আৰু এইদৰে প্ৰতি বৰ্ষৰ এই ধাৰাবাহিকভাৱে এইদৰে নাগাৰা নাম আৰু ভক্তিমূলক অনুষ্ঠানেৰে এই অঞ্চলটোৰ সমৃদ্ধ কৰি ৰখা হৈছে। এইবেলিও সকলো ৰাইজৰ আমি আন্তৰিক সহায় সহযোগিতা উপস্থিতি কামনা কৰিছোঁ। অনুষ্ঠানটি সকলোৱে উপস্থিত থাকিব। নিশ্চিতভাৱে ভক্তিৰসৰে এই জীপাল হৈ পৰিব এই অঞ্চলটি। 42 চনত স্থাপিত আমাৰ দুগিয়াপাৰা শিৱ মন্দিৰৰ যি পৰিৱেশ সৃষ্টি আছিল তেতিয়া আজিৰ এই দিনটোলৈ আমি এনেকৈ উপনীত হৈছোঁহি যে সকলো ৰাইজৰ সহায় সহযোগ আৰু আন্তৰিক শুভেচ্ছা আৰু আৰ্থিক অনুদানেৰে আমি মণিকূট ভাগি সম্পূৰ্ণভাৱে নিৰ্মাণ কৰিবৰ কাৰণে সক্ষম হৈছোঁ। আৰু আজি তাৰেই শুভাৰম্ভণি অনুষ্ঠান কাতিমহীয়া ভাগৱত পাঠৰ সামৰণি অনুষ্ঠানৰ লগত সংগতি ৰাখি আজি আমি এই মণিকূট ভাগিও লোৱাৰ কাৰণে ব্যৱস্থা ৰাখিছোঁ। আৰু যিসকল ব্যক্তিয়ে আমাক দান বৰঙণি দি আগবঢ়াইছিল আৰু সেইসকলক সামান্যভাৱে এটা সম্বৰ্ধনা জনোৱাৰ ব্যৱস্থা ৰাখিছোঁ। লগতে আজি গোটেই ৰাইজ লগ লাগি মণিকূট ভাগি লোৱাৰ লগত সংগতি ৰাখি আন এটা কাৰ্যসূচী আমাৰ আছে যে নিশা 8 বজাৰ পৰা পালনাম ধৰা হ'ব। 2 যোৰা নাম মাতা হৈছে আৰু তেতিয়া সেই নামেৰে আজিৰ এই কাতিমহীয়া ভাগৱত পাঠটো সামৰণি মৰা হ'ব। সুনীল চহৰীয়াৰ ৰিপৰ্ট, গ্লোবেল এনি 24/7।